অত্যাধিক সুৰাপান আপুনিও কৰে নেকি? অকল সুৰাপানে লিভাৰৰ ক্ষতি কৰে নেকি? আপুনি গ্ৰহণ কৰা প্ৰতিবিধ খাদ্য সামগ্ৰী কিমান গ্ৰহণযোগ্য? দৈনিক গ্ৰহণ কৰি থকা খাদ্যৰ ভিতৰতে লুকাই আছে নেকি বিপদ? লিভাৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ই হজম শক্তিত সহায় কৰে, তেজ ফিল্টাৰ কৰাৰ লগতে শৰীৰৰ ৰাসায়নিক পদাৰ্থবোৰো ইয়াৰ জৰিয়তে বিষমুক্ত হয়। লিভাৰে এটা নহয়, এনে বহু কাম কৰে যিবোৰ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি অংগটো ক্ষতিগ্ৰস্ত হয় তেন্তে সমগ্ৰ শৰীৰত প্ৰভাৱ পেলায়। যিসকল লোকে বহুত বেছি সুৰাপান কৰে তেওঁলোকৰ লিভাৰ ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। কিন্তু যদি আপুনি সুৰাপান নকৰে তেন্তে আপুনি নিজকে নিৰাপদ বুলি নাভাবিব। বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে আন বহুতো বস্তু আছে যে লিভাৰৰ ক্ষতি সাধন কৰিব পাৰে। সুৰাপান কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়, কাৰণ ইয়াৰ ফলত লিভাৰ পচি যায়। ইয়াৰ নিচাৰ পৰা আমি যিমানেই দূৰত্ব ৰাখোঁ সিমানেই স্বাস্থ্যৰ বাবে ভাল হ'ব। কিন্তু কেৱল সুৰাপানেহে আমাৰ যকৃত নষ্ট কৰে বুলি নাভাবিব। সুৰাৰ বাহিৰেও লিভাৰক ক্ষতিগ্ৰস্ত কৰিব পৰা কাৰকসমূহ হৈছে ড্ৰাই ফ্ৰুটছ। যদি ড্ৰাই ফ্ৰুটছ সীমিত পৰিমাণত খোৱা হয় তেন্তে ই আপোনাক সকলো দিশতে উপকৃত কৰিব, কিন্তু অত্যাধিক পৰিমাণে নাখাব। ড্ৰাই ফ্ৰুটছ খালে শৰীৰৰ বাবে অতি ভাল, কিন্তু বেছিকৈ খালে লিভাৰ চৰ্বিযুক্ত হয় আৰু লিভাৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। পেক কৰা খাদ্য। প্ৰযুক্তিৰ বিকাশ আৰু দীৰ্ঘদিন ধৰি খাদ্য সংৰক্ষণৰ ইচ্ছাৰ বাবে যোৱা কেইটামান দশকত পেক কৰা খাদ্যৰ ধাৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই বস্তুবোৰত নিমখ, চৰ্বি আৰু চেনিৰ পৰিমাণ বেছিকৈ ৰখা হয় যাতে খাদ্য পচি নাযায়, যাৰ ফলত লিভাৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। ৰেড মিট। ৰেড মিট প্ৰটিনৰ সমৃদ্ধ উৎস। ইয়াৰ সেৱনে পেশী শক্তিশালী কৰে, কিন্তু ইয়াৰ অত্যাধিক সেৱন লিভাৰৰ বাবে একেবাৰেই ভাল নহয়। এই মাংসৰ পৰা পোৱা প্ৰটিন লিভাৰে সঠিকভাৱে ভাঙি পেলাব নোৱাৰে, যাৰ বাবে ই বিষাক্ত হৈ পৰে, যিয়ে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। মিঠা বস্তু। ডায়েবেটিছ ৰোগীক মিঠা বস্তুৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়, কিন্তু আপুনি জানেনে যে বেছিকৈ চেনি খালে লিভাৰৰো ক্ষতি হয়? আচলতে লিভাৰৰ সহায়ত চেনি চৰ্বিলৈ ৰূপান্তৰিত হয়, আৰু যদি আপুনি অধিক মিঠা গ্ৰহণ কৰে তেন্তে ফেটি লিভাৰৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট।